ভাইকমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছিল। আপোনালোকে নিশ্চিতভাৱে জানে যে এই বিদ্যালয়খন এই গোলাবৰী পঞ্চায়তৰ এখন অতি পুৰণি শিক্ষানুষ্ঠান, এখন পুৰণি উচ্চ শিক্ষানুষ্ঠান আৰু যিখন বিদ্যালয় 1971 চনতে প্ৰতিষ্ঠা হৈছিল আৰু 1984 চনত বিদ্যালয়খনে পানীশীকৰণ হৈছিল আৰু 1991 চনত উচ্চতৰ শাখাটি উন্নীত হৈছিল, কিন্তু 1996 চনতে উচ্চতৰ শাখাটি পানীশীকৰণ হৈছে। গতিকে বয়সৰ ফালৰ পৰা বিদ্যালয়খনৰ ইতিহাসৰ ফালৰ পৰা আমি চালে দেখিবলৈ পাম যে বিদ্যালয়খনে 2021 চনতে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছিল, কিন্তু আমি বিভিন্ন কাৰণত বিশেষকৈ সেই সময়ত হোৱা আমাৰ যি আমাৰ বিভিন্ন অৱস্থাৰ কাৰণে, প্ৰতিকূল অৱস্থাৰ কাৰণে আমি সময়ত নিশ্চিতভাৱে আতিব নোৱাৰিলোঁ। যদিও আজি আমি সেই সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ উপলক্ষে আজি আমি সভাখন পাতিছোঁ, ৰাজহুৱা সভা পাতিছোঁ আৰু সেই ৰাজহুৱা সভালৈ আমি এই বিদ্যালয়ৰ পৰা বিভিন্ন সময়ত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ শুভাকাংক্ষী ৰাইজ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতসকল ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছিল আৰু তেখেতসকলে যি পৰামৰ্শ আমাক আগবঢ়াইছে সেই পৰামৰ্শৰ বাবে আমি তেখেতসকলক আমি বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতসকলক আমি আদৰণি জনাইছোঁ। এটা মহৎ উদ্দেশ্য আগত ৰাখি আমি 2025 বৰ্ষৰ ভিতৰতে এই সোণালী জয়ন্তীৰ বৰ্ষৰ বিভিন্ন কাৰ্যসূচী আমি ৰূপায়ণ কৰাৰ ধৰণৰ এটা প্ৰয়াস কৰা হৈছে। মই ভাবিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বিদ্যালয়ৰ শুভাকাংক্ষী ৰাইজ, এই অঞ্চলৰ সমূহ ৰাইজৰ আমি আগন্তুক যি কাৰ্যসূচী হ'ব, ৰূপায়ণ হ'ব, সেই কাৰ্যসূচীসমূহত সহায় সহযোগিতা আমি পাম বুলি আশা ৰাখি আমাৰ ফালৰ পৰা ক'বলগীয়া একাষাৰ আমি ইমানতে সামৰিছোঁ। ধন্যবাদ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।